ওদালগুৰিত আমি কি কৰিব বিচাৰিছে আপোনালোকে বহুত আগৰ পৰাই গম পায় আমি মিনি ছেক্ৰেটাৰিয়েট বনাম সেইটো স্পষ্ট বা ইউনিভাৰ্চিটি বনাম সেইটো স্পষ্ট মেডিকেল কলেজ বনাব এইটো স্পষ্ট এইটো আগৰ পৰাই ডিচিশ্যনত আছে জাষ্ট আমাৰ সময়ৰ অভাৱ মানে সময় অনুযায়ী আমি এইবিলাক কৰিম জাষ্ট চৰকাৰ নতুন ৰাইজে যিটো বিচাৰিছে ইয়াতকৈ আমি বেছি কাম কৰিব পাৰিব আৰু ৰিহন দৈমাৰী বহুত ডিফাৰেঞ্চত জিকিব ইয়াত দীপেন বড়ো আছে বুলি কৈছে আপচু আছে বুলি কৈছে UPPL আছে বুলি কৈছে ইহঁতে আমাৰ তুলনাত ওচৰতে থাকিব নোৱাৰে আৰু যোনে আপচু বা UPPL বা কোনোবা দীপেন বড়োৰ কটা লৈ পেলাই কাম কৰিব একদম মৰি যোৱাটোই ভাল দীপেন বড়োৰ ভাগ্য নাই নেকি ছাৰ তাৰ কি ভাগ্য আছে ইহঁতক কোনে বিশ্বাস কৰিব মই কি কৈছে ইহঁতৰ কথা লৈ পেলাই আমি যদি কাম কৰে মৰি যোৱাটোই ভাল মৰি যাব শেষ একদম আপোনাক গুৰু বুলি কৈছে আৰু এই বুৰ্বক ভাবি আছে মোক বুৰ্বক বনাইছে মুখ্যমন্ত্ৰীয়ে কৈছে গুৰু বুলি আজি ছাৰ হেলিকপ্টাৰ কি তেল ভৰাবলৈ পইচা কি আপোনাৰ নাই নেকি ছাৰ কম হৈছে বেলেগৰ পৰা লৈ পেলাই অলপ ভৰাব লগা হৈছে তেলৰ কাৰণে সোনকালে আমি আহি পোৱা নাই তেল ভৰাব পৰা নাছিল পিছত আমি কিবা কাইদা মিল উপায় নাই কাৰোবাৰ পৰা ক'ব লাগিব যোগদান কৰিবই আমি বিচাৰিছোঁ সকলোৱে আহক আমি BTCত একেলগে কাম কৰিম UPPL শূন্য হ'ব নেকি ছাৰ শূন্য হ'ব নেকি সৈন্য হৈছে হোৱা নাই এইটো দীপেন বড়ো বা প্ৰমোদ বড়োহে জানে মই এইটো নক'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত